যোৱাকালি এটা হাতী আহিলে, হাতীৰ জাক আহিলে কেইবাটাও, আহি গোটেই জাককেইটা ফান হ'ল। ফান হৈ পেলাই তাৰে এজন হাতী ডাঙৰ মানে খুব ভয়ানক হাতী আহিল এইখন ঘৰলৈ, দাদাহঁতৰ ঘৰলৈ। দাদাই বৌয়ে ইয়াতে শুই আছিলে। হাতীটো ইফালেদি আহি পেলাই এই সিফালৰ ৰুমটো খিৰিকীখন ভাঙি পেলাই আহি এই ইয়াৰ ৱালখন ভাঙিলে। ভাঙি পেলাই ইয়াত মানে চাউল আছিলে, চাউলৰ বস্তাটো ইয়াৰ পৰা নি পেলাই আপোনালোকে চাওক, চাউল হেৰি আছে পৰি আছে। এই চাউলখিনি ইয়াৰ পৰা নি পেলাই এই ইয়াত বাহিৰত এখন পালেং আছিলে, এই পালেংখন ভাঙিছে। প্লাষ্টিকৰ চকী আছিলে, সেইখিনি ভাঙিলে। ভাঙি পেলাই ৰাইজে বহুত হাই হুলস্থুল কৰাত হাতীটো লাহেকৈ ইয়াৰ পৰা ওলাই গৈ সিফালেদি কাণু শৰ্মাৰ ঘৰখনলৈকে আকৌ গৈ পেলাই ঘূৰি আহি পেলাই নন্দী শইকীয়াৰ আমাৰ দাদাৰ ঘৰতে, এইখন ঘৰৰে সিফালে এখন চালি আছিলে, চালিখন ভাঙিছে। ভাঙি পেলাই হাতীটো আকৌ পুনৰ ইয়ালৈ আহিছে। আহি পেলাই তেতিয়া আমাৰ গোটেই গাঁৱৰ মানুহে হাই হুলস্থুল কৰাত হাতীটো ইয়াৰ পৰা গৈ পেলাই সিফালে গৈ পেলাই কমল শইকীয়াৰ ঘৰত ভঁৰালৰ দৰ্জা ভাঙোতেনে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহি পেলাই পালেহি। পোৱাত মানে ফাইকত গ'ল। এতিয়া চাওকচোন আপোনাক গোটেই ৱালখন গোটেই ফালি শেষ। যদি কিবা কাৰণত হাতীভাগ যদি সোমাই অহাহেঁতেন এই ঘৰখনৰ অৱস্থা কি হ'লহেঁতেন বাৰু। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু চাওক এইডাল লাইট আপোনাৰ ৱালখন যেতিয়া ভাগে, এই ৱেডাল আপোনাৰ মানে ঠেকা খাই পেলাই চুইচকেইটা ইয়াত বহি পেলাই ফেন মানে লাইট আৰু ফেন যেতিয়া ঘূৰে হাতীজনে ভয় খালে, পোহৰ হৈ গ'ল। ভয় খোৱাতে হাতী ইয়াৰ পৰা লাহেকৈ আঁতৰি যায়। এই লাইটটো ইয়াত ঠেকা খাই পেলাই ৱালত লাইটকেইটা জ্বলি গ'ল। এই আপুনি চাওক, এইটো মেচিন আপোনাৰ কাপোৰ চিলোৱা মেচিন, এইটো আপোনাৰ মানে ভাঙিছে, পেলাই ঠেকেচিছে। আৰু এইটো হেৰি আৰু এইখন বিচনাতে দাদা আৰু বৌ শুই আছিলে, এইখন বিচনাতে। ইয়াৰ পৰা দৌৰিছে তেখেতসকল। গতিকে এনেধৰণে যদি অৱস্থা হয় তেতিয়াহ'লে আমাৰ গাঁৱৰ মানুহখিনি ভৱিষ্যতলৈ আমি থকাৰ কোনো হেৰি নাইকিয়া। আৰু এইফালেদি চাওক, আপুনি আহি ইয়াত আহি পেলাই আপোনাৰ এইটো ৰুমৰ ইয়াত খিৰিকীবিলাক চাওক, এইবিলাক মানে ভাগিছে। এইবিলাক আপোনাৰ আঁঠুৱাৰ মানে ৰেলিং চেলিংবিলাক ভাঙিছে। গতিকে এনেধৰণে যদি হাতীয়ে তাণ্ডৱ কৰিবলৈ লয় তেতিয়াহ'লে আমি এই গাঁওবাসী কেনেকৈ থাকিম। সন্ধিয়া আছিলে। গতিকে আমাৰ গাঁৱৰ মানুহ মানে সন্ধিয়া হ'লেই আমি মানে ভয়ত মানে হেৰি থাকোঁ আৰু। গতিকে তাৰোপৰি আপোনাৰ আগফালে এখন আপোনাৰ ইয়াত চালি আছিলে, এই চালিখন আপোনাৰ তাতে বাইকখন থয়। ইয়াত এইফালে হাতী মানে ইয়ালৈ আহিছিলে। চালিখন অকণমান চাপৰ হোৱাৰ কাৰণে হাতীটো পাৰ হ'ব নোৱাৰি পেলাই চালিখন যেতিয়া ভাগি টিংপাতখিনি সৰি পৰে, মানে সৰি পৰাত হাতীভাগ লাহেকৈ ওলাই যায়। প্ৰথম মানে প্ৰাণ বাচিছে এই গাড়ী এখন আছিলে, সেইখন নতুন গাড়ী, আজি 2 বছৰ হৈছে। গাড়ীখনৰ ওচৰলৈ মানে গৈছিলে, ৰাইজে হাই হুলস্থুল কৰাত লাহেকৈ ওলাই গৈ পেলাই সিফালে দুঘৰ মানুহৰ ঘৰ ভাঙেগৈ আৰু ভঁৰালৰ ধান খায়। গতিকে প্ৰশাসনক এটা কথাই মানে অনুৰোধ কৰোঁ যে তেখেতসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টক মানুহ যাতে আমাৰ গাঁও এলেকা, এই এলেকাত যাতে মানে সংৰক্ষণৰ যাতে হেৰি এটা কৰে, ব্যৱস্থা এটা কৰে অতি শীঘ্ৰে।